Okay, hello students. I am Resmina Parveen, your science teacher. Today we will discuss about the topic that is animal tissue. Jak ami ki boli ko prani kola. Okay, so in the previous class moi start korisilu tissue chapter to. Okay, so tissue para ami ki porisu plant tissue to ami already porisu. Kintu aji ami ki korim animal tissue bikhoye sam. Okay, so animal tissue ami ki boli ko prani kola boli kobo paro. Okay, so prani kola to কি হয় তাৰ বিষয়ে চাম এটো এটা কি হয় ফান্ডামেন্টাল কনসেপ্ট বুলি কব পাৰা ওকে ফান্ডামেন্টাল কি হয় কনসেপ্ট হয় ইন বায়োলজি যত আমি কি চাও যে সেলবোৰ কেনেকে অর্গানাইজ হৈ আছে ওকে টু ফর্ম এ স্পেসিফিক স্ট্রাকচার এন্ড টু পারফর্ম ভেরিয়াস ফাংশন ওকে in animal so animal tissue boli jetia ami gom pam je etu eta fundamental concept hoy ami ki tate hei concept ot ami ki sao je cell bor keneke organize hoy ase okay how cell organize to perform a specific structure okay to perform a specific structure and to form hobo okay to form a specific structure and to perform various function in animals okay so ami already jano je cell or pora ki hoy tissue hoy okay cell or pora tissue hoy tissue pora organ hoy organ or pora organ system hoy okay organ system hobo tar pisot he ki hobo organisms hobo এবোৰ আমি পঢ়ি আহা বস্তু ওকে সো এডি আমি যেহেতু এনিমেল টিস্যুৰ বিষয়ে পঢ়ি আছো সো আমি গম পালো যে সেল কেনেকে অর্গানাইজ হৈছে টু পারফর্ম স্পেসিফিক ফাংশন এটা পারফর্ম কৰিব কাৰণে সেলবোৰ কেনেকে অর্গানাইজ হৈছে কাৰণ আমি জানো যে টিস্যুটো কি হয় এটা গ্ৰুপ অফ সেলৰ দ্বাৰাই কি হয় টিস্যু হয় ওকে সো হেখিনি বস্তু ইয়াতে কোৱা হৈছে I hope all of you understand okay then next আমি চাম এই এনিমেল টিস্যু আকৌ কি কি টাইপসৰ হ'ব পাৰে ওকে লাইক এনিমেল টিস্যু টাইপস কিনিৰ বিষয়ে আমি আজি ডিসকাস কৰিম সো ফার্স্ট যেতিয়া আমি টাইপসৰ বিষয়ে কম তেতিয়া হলে আমি চাম ফার্স্ট হৈছে এপিথেলিয়াল টিস্যু ওকে এপিথেলিয়াল টিস্যু যাক আমি কি বুলি ক'ব পাৰো আচ্ছাদক কলা বুলি ক'ব পাৰো আচ্ছাদক কলা বুলি কম okay jak ami ki boli ko asado kola boli kom the next ami ki sam muscular tissue next type hoise tomar muscular tissue jak ami pekhi kola boli ko the third connective tissue third ki ahibo connective tissue অর্থাৎ সংযোজক কলা বুলি ক'ব পাৰা সংযোজক কলা then fourth number nervous tissue okay nervous tissue যাক আমি স্নায়ু কলা বুলি ক'ব পাৰো okay so one by one I will discuss okay so first আমি epithelial tissue বিষয়ে পঢ়িম এতিয়া epithelial tissue মানে কি হয় epithelial tissue মানে হৈছে যে প্ৰাণীৰ দেহৰ যোনটো বাহ্যিক আবৰণ থাকে ঠিক আছে সেই প্ৰাণীৰ দেহৰ এই বাহ্যিক আবৰণখনক কি কৰে প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে কি কৰে এই বাহ্যিক যোনটো আবৰণ থাকে সেই আবৰণখন কি আমি কি বুলি ক'ব পাৰো epithelial tissue বুলি ক'ব পাৰো Okay, hey bahirer aboron khonoke ki boli kobo paro
বাহিৰৰ আৱৰণ খিনিয়ে হৈছে এই আচ্ছাদক কলা অৰ্থাৎ এপিথেলিয়েল টিস্যু ওকে সো ইয়াৰে কিছুমান জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স আছে ওকে এপিথেলিয়েল টিস্যুৰ কিছুমান জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স আছে আমি হেতু লৈ চাও বলা সো এপিথেলিয়েল টিস্যু যেহেতু টিস্যু কোৱা হৈছে সো আমি কি বুলি জানিম ইয়াতে মানে এটা গ্ৰুপ অফ সেল আছে ওকে সো সেল টু এপিথেলিয়েল টিস্যুৰ সেল টু কেনেকে থাকে টাইটলি পেক কৰা থাকে ওকে ইহতৰ সেলবোৰ কি থাকে টাইটলি পেক থাকে ওকে আৰু কি থাকিব ইহতে কন্টিনিউয়াস শীট ফৰ্ম থাকিব ইহতৰ সেলবোৰ কন্টিনিউয়াস কি থাকিব কন্টিনিউয়াস শীট ফৰ্মৰ থাকিব মানে কন্টিনিউয়াসলি ইহতৰ সেলবোৰ কি থাকিব থাকিব ওকে the next আমি আৰু কি চাম ইয়াৰ এপিথেলিয়েল টিস্যু ক্যাৰেক্টাৰিষ্টিক ইন্ট্ৰাসেলুলাৰ স্পেস ইন্টাৰসেলুলাৰ স্পেস সো যেতিয়া আমি ইন্ট্ৰাসেলুলাৰ স্পেস কম তাৰ ইয়াৰ মানে আমি কি বুজিম যে আন্তঃকোষীয় যোনটো স্থান আছে সেই স্থানটো কি থাকিব ইন কেস অফ এপিথেলিয়েল কি থাকিব এবসেন্ট থাকিব ওকে মানে কি থাকিব ইহতৰ কোনো ধৰণৰ ইন্ট্ৰাসেলুলাৰ স্পেসটো না থাকে ধৰা এনেকে সেল আছে ধৰা এটো টিস্যু ঠিক আছে ইয়াতে গ্ৰুপ অফ সেল আছে সো এনেকে যে সেলবোৰ থাকিব তাৰ মাজত এই যে স্পেসবোৰক আমি কি বুলি ক'ব পাৰো ইন্ট্ৰাসেলুলাৰ স্পেস বুলি ক'ব পাৰো আৰু ইন কেস অফ এপিথেলিয়েল টিস্যু এই স্পেসবোৰ না থাকিব ওকে সো নেক্সট আৰু আমি কি চাম ইয়াতে যে সিমেন্টিং মেটেৰিয়েল অৰ্থাৎ cementing material and basement membrane epithelial tissue ক্ষেত্ৰত আমি চাম cementing membrane আৰু cementing materials আৰু basement membrane আমি কেনেকে গম পাম ধৰা এটা কি আছে ইয়াতে টিস্যু আছে ওকে এনেকে কি আছে টিস্যু গ্ৰুপ অফ টিস্যু আছে যত কি আছে এটা লেয়াৰ আছে টিস্যুবোৰ কি আছে তলত লেয়াৰ এটা আছে নে নাই ওকে সো এই লেয়াৰটোক আমি কি বুলি কম basement membrane বুলি কম ওকে সো basement membrane বুলি কম এতিয়া সিমেন্টিং মেটেৰিয়েল আকো কি হয় এই দুটা সেলক যে ইয়াতে যে মাজত কি আছে আৱৰণ এখন আছে ইয়াক আমি কি বুলি কম সিমেন্টিং মেটেৰিয়েল যেনেকে ইটা দুটা জোৰা লগালে কি কৰে সিমেন্ট দি জোৰা লগাই নে নাই সো ঠিক তেনেদৰে কি থাকিব সেলৰ মাজতো কি থাকিব এই cementing materials to থাকিব ওকে cementing materials কি কৰিব থাকিব ওকে আৰু এই basement membrane to কি হয় ইহতে non cellular হ'ব non cellular আৰু ইহতৰ মাজে কি থাকিব প্ৰেজেন্ট থাকিব ইহতৰ basement membrane ত প্ৰেজেন্ট থাকিব protein and carbohydrate মন ৰাখিবা সো নেক্সট আমি এতিয়া কি চাম যে এই এপিথেলিয়েল টিস্যুৰ আকো টাইপস হ'ব পাৰে নেকি yes হ'ব পাৰে ঠিক আছে দুটা প্ৰকাৰে আমি টাইপস চাব পাৰো এটা হৈছে অন দা বেসিস অফ এটো কিন্তু এপিথেলিয়েল টিস্যুৰ কাৰণে টাইপস ইমান টাইম আমি টাইপস চাই আছিলো এনিমেল টিস্যুৰ টাইপস চালো ঠিক আছে চাৰিটা প্ৰকাৰ তাৰে মাজৰ পৰা আমি কি কৰিছো এপিথেলিয়েল টিস্যুটো লৈছো এতিয়া এপিথেলিয়েল টিস্যুৰ আকো টাইপস আছে আমি কেনেকে চাব পাৰো অন দা basis of layer okay on the basis of layer হিচাপে চাব পাৰো নেক্সট আমি যদি চাও on the basis of shape of cell layer of cell আৰু shape of cell so যেতিয়া আমি চাম on the basis of যেতিয়া চাম যে layer basis of যেতিয়া চাম তেতিয়া ফাৰ্স্ট কি আহিব তোমাৰ simple epithelium আহিব ওকে simple epithelium আৰু তোমাৰ সেকেন্ড আহিব তোমাৰ stratified epithelium so stratified simple যেতিয়া word to কব তেতিয়া আমাৰ
মাইন্ডত আহিব লাগিব যে সিম্পল মানে কি হয় এটা সিঙ্গেল লেয়াৰ হয় ওকে আৰু স্ট্ৰেটিফাইড মানে তাতে মাল্টি লেয়াৰ থাকিব এতিয়া সিম্পল যেতিয়া কম ধৰা ইয়াতে কি আছে গ্ৰুপ অফ সেল আছে তো তাৰ মানে কি থাকিব এটা লেয়াৰে আছে ওকে কিন্তু যেতিয়া আমি স্ট্ৰেটিফাইড কম তেতিয়া হলে কি আহিব মাল্টি লেয়াৰ আহিব ওকে যেনেকে এনেকে সেল আছে ধৰা ঠিক আছে ইয়াতে কি থাকিব সেলৰ এনেকা লেয়াৰ বোৰ কি থাকিব মাল্টি লেয়াৰ থাকিব সো সিম্পল যেতিয়া কম তেতিয়া গম পাবা যে সিঙ্গেল লেয়াৰ হয় আৰু স্ট্ৰেটিফাইড যেতিয়া কম তেতিয়া গম পাবা যে মাল্টি লেয়াৰ হয় ওকে সো দিস অল এবাউট বেসিস অফ লেয়াৰ সো ইন কেস অফ নাও উইল ডিসকাস এবাউট দা বেসিস অফ like shape of cell okay first tumar ahibo squamous cell then second tumar ahibo columnar cell okay third tumar ki ahibo tumar cuboidal cell okay so squamous ok ami aru eta namere janibo paro hetu hoise flat cell okay squamous ok ami ki aru eta namere janibo paro hetu flat cell kihor karone koa hoise because hiotor like squamous or bhitorot junbur cell thake okay squamous ekhini moi erase kori disu squamous cell to keneke thakibo thora eneke cell bur ase je ei cell bur ki hobo ekdom mane flat thakibo jar karone yak ami ki kobo paro flat cell bulio kobo paro okay ihotok ami ki kobo paro flat cell buli kobo paro next ei cell bur ako kot mane location to kot bam ami ei cell burok ami kot bam hetu ami hoise esophagus ot pam okay esophagus then blood vessel then tumar esophagus ot pam then tumar blood vessel ot pam then alveoli of lung eiburot ki korim squamous cell to pam so squamous cell ok ami aro eta prokar janibo paru stratified squamous cell buli koa hoy ei stratified squamous cell ako ami kot pa skin ot pa stratified jetia kobo mane ami janim je multi layer hobo ঠিক আছে স্ট্রেটিফাইড মানে আমি গমে পালো যে মাল্টি লেয়ার হয় আৰু হেতু আমি কোত পাম স্কিনত পাম লোকেশন টু কোত স্কিন ওকে the next আৰু এই স্কুৱেমাছ সেলৰ কি ফাংচন কি হয় ইহতে প্ৰটেকচন এণ্ড ট্ৰান্সপৰ্টেশনত কি কৰে সহায় কৰে ওকে সো নাও we'll discuss about the columnar cell okay so columnar cell যেতিয়া কব ইহতক আমি আৰু এটা নামেৰে জানিব পাৰো পিলাৰ সেল বুলি কোৱা হয় পিলাৰ মানে হিয়তৰ সেলৰ ষ্ট্ৰাকচাৰ বোৰ কি হ'ব নেকা দীঘল সেলৰ ষ্ট্ৰাকচাৰ বোৰ লং থাকিব ওকে এনেকা টাইপৰ থাকিব সো ইহতৰ আকৌ সেল বুৰক পিলাৰ সেল বুলি কোৱা হয় ওকে পিলাৰ সেল আৰু লগতে কি হ'ব ইহতৰ শেপ বোৰ লং থাকিব ওকে লং আৰু ফাংচন কি কৰিব এবজৰ্পচন অফ কি কৰিব ফুড এবজৰ্পচনত হিয়তে সহায় কৰে এতিয়া ফুড এবজৰ্পচনত সহায় কৰিব লগতে হিয়তৰ লোকেশন টু কি হয় লোকেশন বুলি ক'লে আমি ইন্টেষ্টাইন জানি ওকে লোকেশন কি হ'ব ইন্টেষ্টাইন ওকে ইন্টেষ্টাইন so location to intestine বুলি কলো এতিয়া absorption of food বুলি যে কলো কেনেকে absorb কৰে food to কেনেকে absorb কৰে যেতিয়া ধৰা এটো intestine তো তাৰে কি হ'ব সেল বোৰ এনেকে থাকিব যেটো লং হয় পিলাৰ সেল হয় ঠিক আছে সেল বোৰৰ ভিতৰত আকৌ কি থাকিব ব্লাড ভেসেল এনেকে থাকিব ওকে সো ইয়াতে ধৰা intestine ত ফুড আছে ওকে সো এই ফুড বোৰ আকৌ কি কৰিব এই সেল বোৰৰ ভিতৰত কি কৰিব এন্টাৰ কৰিব কৰাৰ পিছত কি কৰিব এই ব্লাড ভেসেলে কি কৰিব এই ফুড বোৰ কি কৰিব গোটে হোল বডিত আকৌ ক্যাৰি কৰিব ওকে সো this is the function for columnar cell okay now cuboidal cell so cuboidal cell মানে হিয়তৰ সেল বোৰ কি থাকিব কিউব আকাৰৰ থাকিব সেল বোৰ কি কৰিব কিউব আকাৰৰ থাকিব ওকে ফাংচন কি হ'ব আকৌ এই cuboidal cellৰ আকৌ ফাংশন যদি আমি চাও তেতিয়া হলে আমি সামজি হতে মেকানিক্যাল সাপোর্ট কৰে ওকে
মেকানিক্যালি কি কৰে হিয়তে সাপোর্ট কৰিব আৰু এইবোৰ যে আমি মানে লোকেশনটো কো জানিম ফৰ কিউবয়েডাল সেল হিয়তৰ লোকেশনটো কি হয় আমি জানো যে কিডনিত কি থাকে নেফ্ৰন থাকে ওকে ইয়াতে দেখাই দিছো কিডনিত নেফ্ৰন থাকে ওকে নেফ্ৰন আৰু সেই নেফ্ৰনৰ ভিতৰত কি থাকে কিছুমান টিউবলছ থাকে আৰু সেই টিউবলছত আমি কি পৰে চাম এই কিউবয়েডাল সেলটো আমি এই টিউবলছত পাম ওকে সো দিস অল এবাউট epithelial tissue okay now we will discuss about the muscular tissue আমি কি বুলি কও পেখি কলা বুলি কও ওকে আৰু এই মাস্কুলাৰ টিস্যু যেতিয়া কম ইহতে কি কিহত হেল্প কৰে মাস্কুলাৰ টিস্যুৱে মাস্কুলাৰ টিস্যু সো এই মাস্কুলাৰ টিস্যুৱে কি কৰে মুভমেন্ট প্লাস লোকোমোশনত কি কৰে লোকোমোশনত হেল্প কৰে সো এই মুভমেন্ট যেতিয়া আমি মুভমেন্ট বুলি কম মানে কি এটা জায়গাতে এতিয়া মই জেনেকে কথা পাতি আছো হাত লৰচৰ কৰি আছো ঠিক আছে এটো মানে কি হয় মুভমেন্ট হয় কিন্তু মই এটা জায়গাৰ পৰা ধৰা এখিনিলে আহিছো এইটুক আমি যে মই যে লৰচৰ কৰি আছো ঠিক আছে এটা জায়গাৰ পৰা বেলেগ এটা জায়গাত গৈ আছো হেটুক কি বুলি কম লোকোমোশন বুলি কম ওকে আৰু এই মাস্কুলাৰ টিস্যুৱে কি কৰে এই মুভমেন্ট এন্ড লোকোমোশনত কি কৰে হেল্প কৰে ওকে সো মাস্কুলাৰ টিস্যুৰ আকৌ শেপবোৰ কি হ'ব সৰি সেল শেপবোৰ কি হ'ব মাস্কুলাৰ টিস্যুৰ যোনবোৰ সেল থাকিব সেই সেলবোৰৰ শেপবোৰ কি থাকে ইলংগেটেড ওকে লংগেটেড শেপৰ হয় আৰু ইহতৰ এৰেঞ্জমেন্ট এই সেল এৰেঞ্জমেন্টটো কেনেকা হয় প্যাৰালেল ওকে আৰু ইহত লগতে ইহতৰ কি হয় কন্ট্ৰেক্টাইল প্ৰটিন কিছুমান কি কৰা হয় এই মাস্কুলাৰ টিস্যুত পোৱা যায় contractile proteins like ki hobo contractile proteins like actin and myosin okay actin and myosin aru ei actin and myosin e ako ki kore contract and relax kore muscle borok okay relax kore aru jar folot ki hoy movement to hoy jar folot ki hobo movement to hobo okay etia muscle jetia ami muscular tissue buli kom ami jano je muscle cell mili pelai ki hobo muscle tissue আৰু এই মাসল টিস্যু মিলি পেলাই কি হ'ব মাসল হ'ব ওকে so these are the basic things for muscular tissue okay so next muscular tissue muscular cellক আমি মায়োসাইট বুলিও ক'ব পাৰো so muscular tissue আকৌ কি হয় হিয়তৰ স্ট্ৰাকচাৰটো কি হ'ব লং হ'ব যেনেকে মাস্কুলাৰ টিস্যু টাইপস যদি আমি চাব যাও ধৰা আমি টাইপস চাই আছো তেতিয়া হলে মাস্কুলাৰ টিস্যুৰ ক্ষেত্ৰত তিনটা টাইপস হয় এটা হৈছে তোমাৰ striated then second তোমাৰ হৈছে smooth muscle okay smooth muscle then third তোমাৰ কি হৈছে cardiac muscle so ইহতৰ ক্ষেত্ৰত যেতে আমি চাম striated muscle ki hobo yotor long muscle hoy smooth muscle to ako ki hobo yotor like long and cylindrical shape or hoy striated then tumar smooth muscle to ako tumar ki thakibo spindle shape or thakibo then next tumar cardiac muscle to ki hobo short and cylindrical shape or thakibo okay so yare kisuman ako location ase jeneke striated muscle to ami ki horu limb like arm then leg ebrot pa aru logote ami kot pam
দেন টাং বডি ফেস নেক এইবোৰত ষ্ট্ৰাইটেড মাসল পাওঁ কিন্তু স্মুথ মাসলটো আমি আকৌ ক'ত পাওঁ লাইক ষ্টমাক ইন্টেষ্টাইন দেন ব্লাড ভেসেল দেন তোমাৰ ব্ৰংকাই লাইক ব্ৰংকাই অফ লাংস ঠিক আছে এইবোৰত পাওঁ স্মুথ মাসলটো কিন্তু কাৰ্ডিয়াক মাসলটো আমি আকৌ ক'ত পাওঁ ওয়াল অফ হাৰ্ট ওকে হাৰ্টে আকৌ কি কৰে সিহঁতে কি কৰে ব্লাডটো পাম্পিং কৰাত কি কৰে সহায় কৰে এই cardiac muscle okay so this all about muscle tissue ইহঁতৰ এতিয়া কিছুমান ফাংশন আছে লাইক কি হয় যেনেকে ষ্ট্ৰাইটেড মাসলৰ কথা ক'লো সিহঁতে মানে কি কৰে কন্ট্ৰেক্ট কৰে ঠিক আছে কুইকলি কন্ট্ৰেক্ট কৰিব কিন্তু কি কৰে সিহঁতে মানে কন্ট্ৰেক্টটো কি কয় কন্টিনিউয়াছলি লাইক কৰি থাকিব নোৱাৰে ওকে আৰু ইহঁতে কি হয় টায়াৰ্ড হৈ যায় কিন্তু স্মুথ মাসলৰ ক্ষেত্ৰত কি কৰিব পাৰে সিহঁতে মানে সিহঁতে কি কৰিব কন্ট্ৰেক্ট কৰিব স্লোলি বাট কি কৰিব সিহঁতে লং পিৰিয়ডৰ টাইমৰ কাৰণে কি কৰিব কন্ট্ৰেক্ট কৰি থাকিব পাৰে আৰু সিহঁতে মানে টায়াৰ্ড নহয় ওকে স্মুথ মাসলবোৰে আকৌ ঠিক তেনেদৰে কি হয় কাৰ্ডিয়াক মাসলটো কি কৰে কি কৰিব লাহে স্লোলি সিহঁতে কন্ট্ৰেক্ট কৰিব আৰু কি কৰিব ৰিডেমিকলি মানে কি কৰিব সিহঁতে কন্ট্ৰেক্ট কৰি থাকিব সিহঁতেও টায়াৰ্ড নহয় এই মাসলবোৰে ওকে সো নেক্সট আমি কি চাম থাৰ্ড নাম্বাৰ কানেক্টিভ টিস্যু যাক আমি কি বুলি কয় সংযোজক কলা বুলিও ক'ব পাৰো কানেক্টিভ টিস্যু সো কানেক্টিভ টিস্যু যেতিয়া আমি কম তেতিয়া আমি জানিব লাগিব যে ইহঁতে কি কৰে বাইন্ড কৰে body parts okay body parts together then next serve as framework next store fats and কি কৰে protection কৰে against infection okay সিহঁতে কি কৰিব বাইন্ড কৰিব body parts can togetherly কি কৰিব বাইন্ড কৰি ৰাখিব then next serve কৰিব framework হিচাপে সিহঁতে কি কৰিব এই কানেক্টিভ টিস্যু আৰু কি কৰিব সিহঁতে ফেট বোৰ কিছুমান কি কৰি ৰাখে ষ্টৰ কৰি ৰাখে আৰু লগতে সিহঁতে কি কৰে protection কৰে from like infection okay next connective tissue এতিয়া চাম blood okay under connective tissue আমি কি চাম blood এই blood এ আকৌ কি কৰে এটা blood হৈছে এটা fluid connective tissue okay blood is a fluid connective tissue আৰু এই blood এ কি কৰে flows and transport gases digest food okay ইহঁতে কি কৰে gas transport কৰে transport gases then digest food then hormone and waste materials to different parts of the body কি কৰে কঢ়িয়াই আনে ইহঁতে ঠিক আছে এটো যেতিয়া আমি গম পাম যে ব্লাডৰ ক্ষেত্ৰত এইখিনি বস্তু লাইক ব্লাডে এইখিনি বস্তু কৰে ওকে the next আমি যেতিয়া চাম ব্লাড টু কি হয় প্রোভাইড কৰে protection ওকে ব্লাডে কি কৰে protection প্রোভাইড কৰে the next তাতে protection provides then এই ব্লাডত আমি আৰু জানো যে কি থাকে যেন প্লাজমা থাকিব ঠিক আছে প্লাজমা ম্যাট্ৰিক্স থাকিব লাইক প্লাজমাত কি থাকিব ফ্লুইড ম্যাট্ৰিক্স থাকিব ওকে প্লাজমাত কি কৰিব ফ্লুইড ম্যাট্ৰিক্স থাকিব দেন ৰেড ব্লাড সেল থাকিব ব্লাডত ৰেড ব্লাড সেল ওকে আৰবিসি দেন তোমাৰ ডব্লিউবিসি এইবোৰ কি কৰিব ব্লাডত থাকিব ওকে দেন প্লেটলেটস থাকিব সো এইখিনি কি আছিল ফ্লুইড কানেক্টিভ টিস্যু যাক আমি ব্লাড বুলি জানো okay next এতিয়া আমি চাব গলে সাম tendon and ligament okay tendon versus ligament
মেন সো যেতিয়া আমি টেন্ডন বুলি কম তেতিয়া আমি জানিম টেন্ডন কি হয় এটা কানেক্টিভ টিস্যু লিগামেন্টো কি হয় এটা কানেক্টিভ টিস্যু হয় কিন্তু টেন্ডনৰ ক্ষেত্ৰত কি হয় ইহতে মানে attach কৰে লাইক টেন্ডন এতে ধৰা আমাৰ কি হয় ফিংগাৰত কি হয় এটা বনৰ পৰা আৰু এটা বনত কি হৈ আছে জয়েন হৈ আছে নে নাই সেই জয়েন হোৱা কি কৰে জয়েনটো যে হৈ আছে কাৰণে হৈ আছে লিগামেন্টে কি কৰিছে জয়েন কৰি ৰাখিছে ঠিক আছে ঠিক তেনেদৰে এতিয়া ধৰা লং বনৰ ক্ষেত্ৰত যদি আমি চাও এনেকে ঠিক আছে ইয়াতে কি থাকে মাংসপেশী থাকে ঠিক আছে এই লং বনবোৰক কি কৰিছে এই মাংসপেশীয়ে কি কৰিছে এনেকে ধৰি ৰাখিছে এখিনি মাংসপেশী হয় আৰু এখিনি বন হয় ওকে সো এই যে মাংসপেশী বনৰ লগত কানেক্ট কৰি ৰাখিছে হে কানেক্টিভ টিস্যু খিনি কি বুলি কোৱা হয় টেন্ডন বুলি কোৱা হয় ওকে সো এখিনি কি কয় টেন্ডন আৰু ইয়াতে ধৰা এটা বনৰ পৰা আৰু এটা বনত কি কৰিছে জয়েন কৰি ৰাখিছে হে এইটো আমি কি বুলি কম লিগামেন্ট বুলি কম মাসল আৰু বনক যেতিয়া জয়েন কৰি ৰাখিব হেতু টেন্ডন বুলি কব আৰু বনক যদি আমি কি কৰিছো attach কৰি ৰাখিছো attach কৰি ৰাখিছে তেতিয়া হলে তাক আমি কি বুলি কম লিগামেন্ট বুলি কম সো এই টেন্ডনবোৰ কি হয় টেন্ডনটো কি হ'ব টেন্ডনটো কি হয় তোমাৰ non elastic and tough কিন্তু কি হয় লিগামেন্টৰ ক্ষেত্ৰত কি হয় ইয়তে আকৌ elastic and strong ঠিক তেনেদৰে কি কৰে টেন্ডনে কি কৰে হেল্প কৰে মুভমেন্ট অফ দা bones ওকে মুভমেন্ট অফ bonesত কি কৰে হেল্প কৰে বনবোৰ মুভমেন্ট কৰাত কি কৰে সহায় কৰে কিন্তু লিগামেন্টে আকৌ কি কৰে হিয়তক মানে টুগেদাৰলি জয়েন কৰি ৰাখাত কি কৰে হেল্প কৰে ওকে একেলগে জয়েন কৰি ৰাখাত হিয়তক কি কৰে হেল্প কৰে ঠিক তেনেদৰে আমি এতিয়া চাম ফাৰ্স্ট চালো ব্লাড দেন টেন্ডন বাজ আমি কি চালো লিগামেন্ট নেক্সট আমি চাম এতিয়া bone and cartilage so bone and cartilage bone to কি হয় হার্ড হয় ওকে ধৰা এখিনি কি হয় বন হয় নে নাই সো এখিনি আমি এতিয়া কি কৰিব নোৱাৰো লাইক এটো ফ্লেক্সিবল নহয় ওকে আমি ডাইৰেক্টলি এনেকে লাইক বনটো আমি কি কৰিব নোৱাৰো বেন্ড কৰিব নোৱাৰো কিন্তু কাৰ্টিলেজৰ ক্ষেত্ৰত যেতিয়া চাবা লাইক আমি কি কৰিব পাৰো লাইক ফ্লেক্সিবল টাইপৰ হয় ঠিক আছে যেতিয়া আমি কি কৰিম কাৰ্টিলেজ চাম তেতিয়া আমি গম পাম যে এটো কি হয় ফ্লেক্সিবল হয় লাইক আমাৰ টিপ অফ দা নোজ কি হয় আমি এটো ধৰা এনেকে কি কৰিব পাৰো লাইক লৰচৰ কৰাব পাৰিছো ওকে সো এটো কি হয় কাৰ্টিলেজ হয় সো এখিনি বস্তু ক্লিয়াৰ সো আৰু কি হয় তোমাৰ বনত কি হয় ব্লাড ভেসেল প্ৰেজেন্ট থাকে কিন্তু কাৰ্টিলেজত কি নাথাকে ব্লাড ভেসেল প্ৰেজেন্ট নাথাকে যাৰ কাৰণে আমি গম পাও যে আমি লাইক কান ফুটা হলে ঠিক আছে ফুটা কৰিলে আমি কি নকৰো ব্লাড দেখা নাপাও ওকে that means what ইয়াতে কি হয় ব্লাড ভেসেল প্ৰেজেন্ট নাথাকে কাৰ্টিলেজত ওকে সো নেক্সট ইয়াতৰ কি হয় মানে বনে কি কৰে provide shape to the skeletal like body like skeletal then support কৰে আৰু লগতে কি কৰিব হিয়তে কি কৰিব vital organs খিনি কি কৰিব protect কৰি ৰাখিব বনে ঠিক আছে কিন্তু in case of cartilage যেতিয়া কম তেতিয়া হলে cartilage বুলি যেতিয়া কম হিহতে কি কৰিব provide support কৰিব and কি কৰিব flexibility এটা কি কৰিব provide কৰিব to the body parts okay this all about connective this all about bone and cartilage next in connective tissue again ako ki ahibo areolar tissue so areolar tissue jetia ahibo tetia ami ki sam areolar tissue bor ako ki hoy ami kot pa found in between the skin found between skin aru ki hobo found between skin and muscles then around blood vessel then nerves
ইহঁতৰ ক্ষেত্ৰত আমি কি পাওঁ এই এৰিউলাৰ টিস্যুটো পাওঁ আৰু এই এৰিউলাৰ টিস্যু আকৌ কি হয় হেল্প কৰে ৰিপেয়াৰ অফ টিস্যু আফটাৰ এন ইনজুৰি ওকে লাইক ফৰ এক্সাম্পল ধৰা ইয়াতে কি আছে এনেকে সেলবোৰ আছে ধৰা ঠিক আছে সো সৰি এটো ধৰা স্কিনৰ লেয়াৰ ওকে স্কিনৰ লেয়াৰ এনেকে আছে তো এই মাজতে কি থাকিব এই এৰিউলাৰ টিস্যুবোৰ থাকিব ওকে এটো মাসেল হয় এটো স্কিন হয় আৰু এইবোৰ কি হয় তোমাৰ এৰিউলাৰ টিস্যু বুলি কোৱা হয় সো স্কিন আৰু মাসেলৰ মাজত যি টিস্যু থাকিব সেইখিনি কি বুলি ক'ব এৰিউলাৰ টিস্যু বুলি ক'ব আৰু ইহতে কি কৰে ৰিপেয়াৰ কৰাত সহায় কৰে যদি ধৰা কাট হৈ গৈছে ওপৰৰ স্কিন লেয়াৰটো আকৌ কি হয় আগৰ স্কিন মানে স্কিন তাতে আহি যায় নে নাই সো কিহৰ কাৰণে আহে এই এৰিউলাৰ টিস্যুৰ কাৰণে আহে ওকে নেক্সট কি হ'ব কানেক্টিভ টিস্যুৰ আকৌ কি আহিব কানেক্টিভ টিস্যুৰ ভিতৰত হেতু হৈছে এডিপোজ টিস্যু ওকে এডিপোজ টিস্যু সো যেতিয়া আমি এডিপোজ টিস্যু বুলি কম তেতিয়া আমি গম পাম যে ইহতে কি কৰে লাৰ্জ নাম্বাৰ অফ ওভেল এন্ড ৰাউন্ডেড এডিপোজ সেল কি কৰে ফিল কৰে মানে লাইক এডিপোসাইট থাকে ঠিক আছে এডিপোজ টিস্যুত আৰু হিয়তে কি কৰে ফেট কন্টেইন কৰে লাইক মানে এডিপোজ টিস্যুবোৰৰ ভিতৰত কি কৰে এই ফেটবোৰ কি হয় ভৰ্তি হৈ থাকে ঠিক আছে সেলৰ ভিতৰত লাইক ফৰ এক্সাম্পল এটো সেল ওকে ইয়াৰ ভিতৰত কি থাকিব ভেকিউলছ এনেকে থাকে নে নাই সো ভেকিউলছ যদি থাকে এই ভেকিউলছ বোৰত কি থাকিব ফেটবোৰ কি থাকিব এনেকে ফুল হৈ থাকিব ওকে দেন নেক্সট আৰু কি কৰে ইহতে কি কৰে এক্সেস নিউট্ৰিয়েন্টস আৰ কনভাৰ্টেড ইনটু ফেট এন্ড স্টোৰ ইন থিন টিস্যুস ওকে থিন টিস্যুৰ কাৰণে কি কৰে হিয়তে এক্সেস নিউট্ৰিয়েন্টস কি কৰে কনভাৰ্ট কৰে ইনটু ফেট এন্ড কি কৰি ৰাখে হিয়তক স্টোৰ কৰি ৰাখে আৰু এই এডিপোজ টিস্যুৱে কি কৰে টেম্পাৰেচাৰ ৰেগুলেশন কৰে টেম্পাৰেচাৰ কি কৰে ৰেগুলেট কৰি টেম্পাৰেচাৰ কি কৰি ৰাখে ৰেগুলেট কৰি ৰাখে okay this all about adipose tissue so this all about the what I have discussed this all about connective tissue okay so connective tissue ami ki porilo blood porilo okay then bone and cartilage then tendon and ki porilo the ligament then next ami ki porilo areolar tissue tar pisot adipose tissue this all about connective tissue okay the next ami etia ki sam nervous tissue okay nervous tissue number 4 so this is the last topic like last type of animal tissue nervous tissue okay so nervous tissue ami jetia kom already আমি গম পাইছো টিস্যুটো কেনেকে হয় সেলৰ দ্বাৰাই লাইক সেল হবো দেন টিস্যু হবো তাৰ পিছত তোমাৰ কি হবো নাৰ্ভাস অৰ্গান হবো দেন নাৰ্ভাস সিস্টেম হবো ওকে সো নাৰ্ভাস টিস্যু কিহেৰে হৈছে নাৰ্ভাস টিস্যু যোনটো সেলেৰে হৈছে তাক আমি নাৰ্ভ সেল বুলি ক'ব পাৰো অৰ্থাৎ নাৰ্ভ সেল বা নিউৰন বুলি ক'ব পাৰো আৰু এই নিউৰনৰ পৰা কি হৈছে নাৰ্ভ টিস্যু হৈছে নাৰ্ভ টিস্যুৰ পৰা আকৌ কি হৈছে নাৰ্ভ টিস্যুৰ পৰা আকৌ কি হৈছে নাৰ্ভ অৰ্গান হৈছে তাৰ পিছত আকৌ কি হৈছে নাৰ্ভাস সিস্টেম হৈছে ঠিক আছে সো আমি এতিয়া অলৰেডি জানো নিউৰন কেনেকা হয় ঠিক আছে সো যেতিয়া আমি নিউৰন চাম তেতিয়া হলে just roughly draw কৰিছো okay so নিউৰনৰ ক্ষেত্ৰত আমি কি চাম এটো কি হয় নিউক্লিয়াছ হয়
ওকে এই নিউক্লিয়াস আৰু এই যে ব্ৰাঞ্চবোৰ আছে ইহতক আমি কি বুলি কও ডেনড্ৰাইটস বুলি কও ওকে ডেনড্ৰাইটস বুলি কও এটো হৈছে নিউক্লিয়াস এটো হৈছে নিউক্লিয়াস দেন এই ব্ৰাঞ্চবোৰ হৈছে ডেনড্ৰাইটস এইটো হৈছে তোমাৰ এক্সন ওকে আৰু এই এক্সনবোৰক কি কৰি ৰাখিছে নেকে মাইলিন শীটে কি কৰিছে কভাৰ কৰি ৰাখিছে ঠিক আছে দেন নেক্সট এই লাষ্টৰ পাৰ্ট খিনিক আমি কি বুলি কও নাৰ্ভ এন্ডিং বুলি কও নাৰ্ভ এন্ডিং বুলি কও দেন নেক্সট আমি কি জানি এই যেহেতু এইটো এটা সেল হয় ঠিক আছে নাৰ্ভ সেল সো জাস্ট আমি কি বুলি কও নাৰ্ভ সেলক আমি আকৌ নিউৰন বুলি ক'ব পাৰো কিন্তু এটো কি হয় যেহেতু সেল হয় সো ইয়াতে আকৌ কি থাকিব লাগিব সাইটোপ্লাজম থাকিব লাগিব কিন্তু ইন কেস অফ নিউৰন আমি কি কৰো নাৰ্ভ সেলৰ ক্ষেত্ৰত ইয়াক আমি কি বুলি কও নিউৰোপ্লাজম বুলি কও নিউৰোপ্লাজম বুলি কও okay so this all about neuron so এই নিউরনে আকো কি কৰে যেনেকে সিগন্যাল ইহতে আকো কি কৰিব ট্রান্সমিট কৰে সিগন্যাল ওকে ইহতে মানে কি কৰে সিগন্যাল টু লাইক ট্রান্সফরমেশন কি কৰে পাস কৰে ওকে সো ইহতে ইনফরমেশন বোৰ কি কৰিব পাস কৰিব সিগন্যাল টু কি কৰে পাস কৰে ঠিক আছে সো ইহতে কি কৰিব ফার্স্ট ডেনড্রাইটত কি কৰিব ফার্স্ট সিগন্যাল টু ডেনড্রাইটস পাবো ডেনড্রাইটসৰ পৰা কি কৰিব সেল বডি সো এইখিনি কি বুলি কোৱা হয় এই গোটেইখিনি সেল বডি বুলি কোৱা হয় মনত ৰাখিবা ওকে এইখিনি সেল বডি বুলি কোৱা হয় সো এই ডেনড্রাইটসে সেল বডি কি কৰিব সিগন্যাল টু পাস কৰিব তাৰ পিছত কি কৰিব সেল বডি আকৌ কি কৰিব এই এক্সন লৈকে পাস কৰিব এক্সন লৈকে ঠিক আছে এক্সনৰ পৰা আকৌ কি কৰিব নাৰ্ভ এন্ডিং লৈকে আহিব আৰু নাৰ্ভ এন্ডিংৰ পৰা আকৌ কি কৰিব লাইক আৰু এটা নিউৰন এনেকে কন্টিনিউয়াসলি থাকিব সো নিউৰন এটা নিউৰনৰ পৰা আৰু এটা নিউৰন লৈকে যাব ওকে সো এই এটা নিউৰনৰ পৰা আৰু এটা নিউৰন লৈ যে লাইক সিগন্যাল বোৰ যাব মাজত যিখিনি স্পেস থাকে সেই স্পেস খিনিক আমি কি বুলি কও সাইনেপস বুলি কও ওকে সাইনেপস বুলি কও okay this all about nervous tissue okay clear everyone okay so now we'll discuss MCQ okay কেটামান MCQ মই তোমালোকক টেলিগ্ৰামত প্ৰভাইড কৰি দিম ওকে সো ইয়াৰ দুটা তিনটা মান আমি MCQ চাও ফার্স্ট এক নম্বৰত ধৰা ফৰ এক্সাম্পল আমি যদি এতিয়া ক'ব যাও যেটো এই মাত্ৰ পঢ়িলো তাৰ বিষয়ে আমি এতিয়া পঢ়িম অলপমান that where adipose tissue primarily found okay যদি আমাক এটো কোশ্চেন হদে আৰু অপচনত দিয়া থাকে in the heart number B beneath of the skin then number C in the liver then number D in the brain so আমি কি জানি adipose tissue already কৈছো যে কি হয় আমাৰ কি হয় স্কিনৰ কি থাকে তলত থাকে ঠিক আছে বিলো দা স্কিন যদি থাকে তেতিয়া হলে আমি কি গম পাও যে adipose tissue primarily আমি already জানো যে ইহতে স্কিনৰ তলত থাকে সো আমি এটো অপচন কারেক্ট কৰো ওকে সো beneath of the skin হ'ব the next আমি আৰু এটা কোশ্চেন চাম যেনেকে what type of muscle tissue is involuntary and non-striated okay so jodi dhora optionot dia thake number 2 optionot dia thakile je skeletal muscle then
B নম্বৰত দিয়া থাকিল cardiac muscle number C তোমাৰ দিয়া থাকিল smooth muscle number D তোমাৰ striated muscle so ইয়াতে question to কি কৈছে যে which type of muscles কি কৈছে which type of muscle tissue is involuntary and non striated so আমি already জানো যে non striated muscle যোনটো হয় হেতু হয় cardiac muscle so cardiac muscle to কি হ'ব correct answer হ'ব okay so number 3 ত আমি আৰু এটা question চাম যে what is neuron okay so neuron already কলো যে neuron কি হয় এটা nerve cell হয় okay so ইয়াতে যদি দিয়া থাকে ধৰা অপচনত what is neuron বুলি কলে যদি দিয়া থাকে ধৰা connective tissue okay connective tissue যদি দিয়া থাকে then B নম্বৰত muscle cell যেতে নিউৰনৰ কথা যেটো কোৱা হৈছে nerve cell সদায় মনত ৰাখিবা আৰু number blood cell okay blood cell so আমি নিউৰন বুলি জানিলা আমি অলৰেডি গম পাম যে এটো nerve cell হ'ব so this will correct answer okay next আমি last question এটা চাম হেতু হৈছে যে what is the main function of connective tissue okay number 4 what is the main function of connective tissue what is the main function of connective tissue ইয়াতে তোমাৰ অপচন দিয়া থাকিব চাৰিটা okay so first protection and secretion number B তোমাক দিয়া থাকিব support for example support and transportation number C তোমাৰ দিয়া থাকিব পাৰে যে conduction of impulses then conduction of impulses number D তোমাৰ contraction so আমি জানো যে connective tissue কি কৰিব support কৰে and transportation ত কি কৰে সহায় কৰে so এইটোৱে কি হয় connective tissue main function already মই discuss কৰিছো তোমালোকে ভিডিওটোত গৈ পেলাই চাব পাৰা ঠিক আছে so this all about animal tissue so animal tissue ৰ বিষয়ে তোমালোকক কি কোৱেশ্চনত সুধিব পাৰে যদি কিবা কোৱেশ্চন হুদে তোমালোকে মই আশা কৰো তোমালোকে লিখিব পাৰিবা ঠিক আছে আৰু ভালকে পঢ়িবা আৰু মই যিখিনি কোৱেশ্চন তোমালোকক ইম্পৰ্টেন্ট হয় ইয়াৰে আৰু লগত ৰিলেটেড MCQ তোমালোকক কিছুমান মই টেলিগ্ৰামত কি কৰিম তোমালোকক দি দিম ওকে তাৰ পৰা তোমালোকে চাবা ওকে থ্যাংক ইউ